বিশ্বনাথৰ চেলাইখাটি ফুকনচাং দলঙৰ দুৰৱস্থা জৰাজীৰ্ণ দলংখন নিৰ্মাণৰ দাবী পাপ হৈ আছো। আজি আমি দেখুৱাম বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিৰ চেলাইখাটি পঞ্চায়তৰ উন্নয়নৰ নমুনা। জনপ্ৰতিনিধিসকলে উন্নয়নৰ ফটা ঢোল কোবালেও প্ৰকৃততে যে উন্নয়ন হোৱা নাই সেয়াই যেন পৰিস্ফুট হৈছে চেলাইখাটি পঞ্চায়তত। বাটপথৰ শোচনীয় অৱস্থা। একমাত্ৰ যোগাযোগৰ সম্বল স্বৰূপ চেলাইখাটি বাহবাৰীৰ পৰা ফুকনচাং হৈ নগদালৈ যোৱা কলা নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ দলং। বিপদজনক হৈ পৰা এই ভঙা দলঙেদি দীৰ্ঘদিনে আশা কৰি আহিছে ৰাইজে। বিপদজনক হৈ পৰা ভঙা দলঙেদি দীৰ্ঘদিনে আশা কৰি আহিছে ৰাইজ। বাৰিষা বুলি ক'লে স্থানীয় ৰাইজ হৈ পৰে আতংকিত। ভঙা দলংখনেৰে মৰণক সৰন্তি অতিক্ৰম কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজে। পূৰ্বেও এই দলংখনত পৰি কেইবাজনো লোক আহত হ'বলগীয়া অৱস্থা। এইপিনে ৰোগাক্ৰান্ত হ'লে মৰণৰ বাহিৰে ৰাইজৰ নাই গত্যন্তৰ। উল্লেখ্য যে মৰণৰ ফাঁদ হৈ পৰা ভঙা দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে একাধিকবাৰ আবেদন নিবেদন কৰাৰ স্বত্বেও কাণসাৰ নাই জনপ্ৰতিনিধি অথবা সংশ্লিষ্ট কৰ্তৃপক্ষৰ। সেয়েহে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে বিপদসংকুল দলংখন পৰিদৰ্শন কৰি চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ প্ৰতি সোচ্চাৰ হৈ পৰে। অতি শীঘ্ৰে দলংখন নিৰ্মাণৰ বাবে জনপ্ৰতিনিধি তথা সংশ্লিষ্ট কৰ্তৃপক্ষলৈ দাবী জনাই পাভৈ আঁচুৰ বিষয়ববীয়াসকলে। একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। আমি পোনপ্ৰথমে চৰকাৰ ব্যৱস্থাক এই যি দলংখন নিৰ্মাণ কৰি নিদিয়াৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। ইয়াৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে এই দলংখনৰ বাবে। এই দলংখন একেবাৰে বিপদসংকুলভাৱে আছে আৰু ইয়াৰ আপোনালোকে নিজে দেখিছেই, ভিডিঅ' যিহেতুকে লৈছেই যে চৰকাৰে অনতি পলমে এই দলংখন নিৰ্মাণ কৰি দিবৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। কাৰণ ইয়াৰ যি ফুকনচাঙৰ পৰা আহি পেলাই এইফালেদিয়েই যিহেতুকে হস্পিটাললৈ যাবলগীয়া হয়, চিকিৎসালয়লৈ যাবলগীয়া হয় আৰু একেবাৰে জৰাজীৰ্ণ অৱস্থাত থকা দলংখনৰ ওপৰেদি যোৱাটো একেবাৰে সম্ভৱ নহয়। আমি বিভিন্ন সময়ত দেখিছোঁ যে গৰ্ভপান কৰা মহিলাক ঠেলাত লৈ অনা দেখিবলৈ পাওঁ। বিভিন্ন ৰোগীয়া পিতৃ মাতৃ সন্তানক নিজৰ চাইকেলেদি লৈ অনা হয় ইয়ালৈকে আৰু ইয়াৰ পিছত ইয়াৰ পৰা আকৌ এম্বুলেঞ্চৰ সহায়ত লৈ যোৱা হয়। গতিকে আমি কেতিয়াবা অনুভৱ কৰোঁ যে আমি কেতিয়াবা 90 দশকত আছোঁ নেকি, এনেকুৱা ধৰণৰ আমাৰ ক'ৰবাত চিন্তন মনন হয় যে আমি কিবা 90 দশকত আছোঁ নেকি, যে ইয়াৰ পৰা এখন দলং ভালদৰে নিৰ্মাণ কৰিব পৰা নাই চৰকাৰখনে। আমি বাৰে বাৰে দাবী উত্থাপন কৰি আছোঁ, বাৰে বাৰে আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, তথাপিও দলংখন নিৰ্মাণ কৰি দিবলৈ সক্ষম হোৱা নাই চৰকাৰ ব্যৱস্থাই। বিভিন্ন অজুহাত দেখুৱাই চৰকাৰে ইয়াৰ পৰা বাছি হাৰি যাবলৈ বিচাৰে। সময়ে সময়ে জনপ্ৰতিনিধিজনৰ অকণমানো কাণসাৰ নাই এই বিষয়ৰ ওপৰত। একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। ঠিক আছে, দলংখন নিৰ্মাণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কিবা ছিষ্টেমেটিক কিবা থাকিব পাৰে, কিন্তু ইয়াৰ যিখন দলংখন সামান্য নিৰ্মাণ কিয় কৰি দিবলৈ পৰা নাই? যে অৱস্থাটো কিমান কাঠৰে নিৰ্মাণ কৰি দিয়কচোন, সামান্যতম ভালকৈ অলপ চোৱা চিতা কৰি। একেবাৰে জৰাজীৰ্ণ অৱস্থা আছে। যিখন বিপদসংকুল দলং তাৰ পৰা অকণমান সুস্থ দলঙলৈ পৰিৱৰ্তিত কিয় কৰি দিব পৰা নাই? গতিকে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এটা দাবী উত্থাপন কৰিছোঁ যে অনতি পলমে কলা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ বাবে। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, সুহানা লাইভ।